আগন্তুক সপ্তম ৰাজ্যিক মাষ্টাৰ্ছ খেলত অংশগ্ৰহণ কৰিবলৈ সাজু যোৰহাটৰ জ্যেষ্ঠ পুৰুষ মহিলা খেলুৱৈসকল। খেলুৱৈসকলক উৎসাহিত তথা মনোবল বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিল যোৰহাটৰ চিকিৎসক দম্পতি। নিজৰ ব্যৱসায় প্ৰতিষ্ঠান লেকমিৰ যোগেদি খেলুৱৈসকলক একোটাকৈ জাৰ্চি তেওঁলোকে প্ৰদান কৰে। অনুষ্ঠানটিত উপস্থিত থাকে চিকিৎসক অমৃতা হাজৰিকা, চিকিৎসক ৰাহুল হাজৰিকাৰ লগতে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা। পুৰুষ আৰু মহিলা খেলুৱৈ দলটিয়ে নগাঁৱত অনুষ্ঠিত হ'ব সপ্তম মাষ্টাৰ্ছ গেমছত অংশগ্ৰহণ কৰিব। খেলুৱৈসকলে জাৰ্চি লাভ কৰি যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। নমস্কাৰ, মই ডক্টৰ অমৃতা হাজৰিকা। মই আজি ইয়ালৈ লেকমি চেলন যোৰহাটৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা দিবলৈ আহিছোঁ। আৰু আপোনালোকে যি 7th অল আছাম মাষ্টাৰ্ছ গেম 2025 অংশগ্ৰহণ কৰিবলৈ গৈ আছে, তাত আমাৰ ফালৰ পৰা সকলোৰে ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অলৰেডি আপোনালোকে বহুত ধুনীয়া প্ৰদৰ্শন কৰিছে ডিষ্ট্ৰিক্ট লেভেলত, ষ্টেট লেভেলত আৰু নেশ্যনেল লেভেলত। আৰু এইবাৰো যাতে তেনেকৈ সুনাম কঢ়িয়াই আনে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে, তাৰ কাৰণে আমাৰ ফালৰ পৰা অশেষ শুভকামনা যাচিছোঁ। আৰু বেছি মই দীঘলীয়া নকৰোঁ বক্তব্য। ধন্যবাদ। আৰু ভৱিষ্যতে আৰু এনেকৈ আমাৰ খেলা যদি ভাল দেখে, প্ৰদৰ্শন দেখে, আৰু আমি সদায় আপোনালোকৰ লগত সহায় কৰি থাকিম। এই ছাৰহঁতে যিসকল চাকৰি কৰে তেখেতসকলে ডক্টৰ হয়। ডক্টৰ ৰাহুল হাজৰিকা, ডক্টৰ অমিতা হাজৰিকা। খালি আমি মানে চিনাকি মই চাইণ্ডৰ লগ পাইছোঁ এতিয়া অমৰ বৰ্ষা। ধন্যবাদ। ইতিমধ্যে ঐতিহাসিক যোৰহাট ষ্টেডিয়ামত আজি আমি একত্ৰিত হৈছোঁ। যোৰহাটৰ ক্ৰীড়া জগতৰ বহুকেইজন আমি খেলুৱৈ লগ পাইছোঁ, জ্যেষ্ঠ খেলুৱৈ লগ পাইছোঁ। আৰু এটা খুব ভাল খবৰ যে আজি আমাৰ মাজত উপস্থিত আছে দুজন বিশেষভাৱে ৰাইজৰ লগত থাকি ৰাইজৰ বাবে বিশেষভাৱে চিকিৎসা প্ৰদান কৰা অমৃতা হাজৰিকা বাইদেউ আছে আমাৰ মাজত, লগতে আমাৰ দাদাও আছে। এই মুহূৰ্তত আমি দুইজনকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেন ব্যস্ততাৰ মাজত যে এই খেলুৱৈসকলৰ কথা চিন্তা যে কৰিছে, সেইবাবে মই অমিতা বাইদেউ আৰু ৰাহুল দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠ খেলুৱৈসকলক যিটো মই আজি ইয়ালৈ অহাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কথা ৰাখি পেলাই ইয়াতে আজি আমাৰ ইয়াত আমাৰ যোৰহাটৰ বৰালিত প্ৰতিষ্ঠিত হোৱা এখন লেকমি চেলুন, যিখন আমাৰ স্বত্বাধিকাৰী অমিতা হাজৰিকা আৰু ৰাহুল হাজৰিকা, তেওঁলোকে আমাৰ জ্যেষ্ঠ খেলুৱৈসকলক তেওঁলোকৰ পিনৰ পৰা এটা জাৰ্চি প্ৰদান কৰিছে। আৰু এই জাৰ্চি দিয়াৰ উদ্দেশ্য এইটোৱেই যে আমাৰ জ্যেষ্ঠ খেলুৱৈসকলক উৎসাহ বাঢ়ক আৰু তেখেতসকলে গৈ নগাঁৱৰ যিখন খেলা হ'ব সপ্তম হোম ষ্টেট মাষ্টাৰ গেম, তাত যাতে তেখেতসকলে ভালকৈ খেলি পেলাই তেখেতসকলৰ পুৰস্কাৰ পাই যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। সেইকাৰণে তেখেতসকলে উৎসাহিত কৰিছে। আৰু আশা ৰাখিছোঁ তেখেতসকলে ইমান এটা উৎসাহ দিয়াৰ কাৰণে তেখেতসকলৰ আমাৰ মাষ্টাৰ্ছৰ দিনৰ পৰা তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ভৱিষ্যতে যাতে আৰু এনেকুৱা কাম হাতত লৈ সকলো জ্যেষ্ঠ খেলুৱৈ উৎসাহিত কৰে, তাৰ বাবে মই আকৌ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।